Welcome to my another video. তো ভিডিওটো কিহৰ ওপৰত বনাবলৈ আপোনালোকে গম পাইছে তো ঠিকে এয়া হল কঁঠালৰ মুচি বহাগৰ বতৰ যিহেতুকে কঁঠাল খাবই লাগিব নহয় জানো আৰু কেইদিনমান পিছত কঁঠাল পকিবই হ'ব তো এয়া কলি কঁঠালৰ মুচি খাবৰ কাৰণে চিঙি আনি ধুনীয়াকৈ ধুই ললো ধুই পেলাই আলু দুটা দি মই কাটি লৈছো এইখিনি তাৰ পিছত এফালে ইয়াত মছলা মই ঘৰৰে দিম অলপ শুকান জলকীয়া আদা নহৰু গোটা জিৰা জালুক দালচেঙি ইলাচি লং গুটেখিনি মই ইয়াত মিক্সিত মাৰি লম তেজপাতো মই দি দিছো তাৰপিছত কচুৰি মিঠিও মই অকনমান দি দিছো গুড়া হ'ব কাৰণে পিছত অকনমান দিম আৰু গুটেখিনি ধুনীয়াকৈ মই মিক্সিত মাৰি লম ইলাচি এটা দিছো মই কাৰণ মই চাহি গৰম মছলাটো ইয়াত ব্যৱহাৰ কৰিম সেইবাবে এটা ইলাচি দিছো ধুনীয়াকৈ মোৰ মছলাখিনি পিচি হৈ গৈছে এইখিনি শুকান হয় তাতে অকনমান মই পানী দি দিছো দি পেলাই মুচিখিনি ধুনীয়াকৈ কাটি থোৱা বইল কৰি দিছো এয়া বইল হ'ব আৰু অলপ পাছত সেইখিনি হয় মানে আকৌ মই মছলা অকন ইয়াত দি দিছো চাহি গৰম মছলা কাশ্মীৰী এনে কিবা কিবি অলপ মই মছলা ইয়াত ধুনীয়াকৈ দি দিছো সেইখিনি মই ঘুটি লম তাৰ পিছত এয়া অলপমান পিয়াজ কাটি থৈছিলো পিয়াজ মানে এক্সট্ৰাকে মই ৰাখি দিছিলো কাৰণ কেঁচা পিয়াজ এক্সট্ৰাকে দিলে ভাল লাগে মিহি মিহিকে তো এইখিনি ধুনীয়াকৈ যিখিনি মই প্ৰেছ কৰি লৈছিলো সেই প্ৰেছখিনিতে মই মছলাখিনিও ধুনীয়াকৈ দি দিছো ইফালে ইয়া কাটি থোৱা পিয়াজখিনিও মই দি দিছো মই মছলা চলতে তেলত ভাজি নিদু কাৰণ তেতিয়া অকমান ধৰি লয় সেইবাবে মানে মই গুটেখিনি মছলা ধুনীয়াকৈ তেলত দিয়াৰ আগতে পানী দি অকন ঘুটি লৈছো ইয়াত মই হালধি নিমখ গুটেখিনি মছলা ধুনীয়াকৈ মিহলাই লৈছো এয়া মোৰ কঁঠালৰ মুচি যিখিনি মই বইল কৰিছিলো ধুনীয়াকৈ বইল হৈ গৈছে চাইছো মই এটা চিটি ঠিক আহিবলৈ দিয়া নাই কাৰণ চিটি মাৰিলে বেছি পেনপেনিয়া হৈ যাব সেইবাবে মই অকনমান দিছো চিটি তাৰপিছত অলপমান পিয়াজ কাটি থৈছিলো যে সেইখিনি মই প্ৰথমতে দি ললো তেলত তাৰ পিছত এয়া যিখিনি মছলা আছিল গুটেখিনি মই ভাজি লৈছো মছলাখিনি ধুনীয়াকৈ ভাজি যেতিয়া মানে তেলটো বেৰিঙিব তেতিয়াহে মই ইয়াত ব্যৱহাৰ কৰিম কঁঠালৰ মুচিখিনি মছলাখিনি ভাজি হোৱাৰ পিছতে যিখিনি মই মানে গুৰি কৰা খিনি মই আগতেই দিলো এইখিনি মই যিখিনি পেকেট আছিল সেই পেকেটখিনি দি দিছো হালধিও তাতে লগতে দিছো বুলি কৈছো সেইখিনি ধুনীয়াকৈ ভাজি হৈ গ'ল তাৰ পিছত এয়া মই কঁঠালৰ মুচিখিনি ইয়াত ঢালি দিলো লাহে লাহে হৈছে চাই একদম ইমানেই টেষ্টি লাগিছিল খাই আৰু দেখাত একদম পুৰা মাংস যে লাগিছিল নহয় নে তো ধুনীয়াকৈ মই বনাইছো মই ইমান বিশেষ বনাব নাজানো তো এইখিনি মোৰ লাহে লাহে হৈ গৈছে উতলি আছে উতলোতে কালাৰটো দেখিছেনে ব্ৰেড বেছি ধুনীয়া হৈছিল ইফালে মই উতলাৰ সময়ত কচুৰি মিঠি দি দিছো তো ধুনীয়াকৈ মই ভাতৰ থালিখন বাঢ়ি লৈছো মানে ইমানেই আছিল আজি ভাতৰ থালিখনত তো এয়া ভাত লৈ লৈছো অকনমান ইফালে কঁঠালৰ মুচি অকনমান মই ভাততে লৈ লৈছো বনাবৰ কাৰণে চেষ্টা কৰিলে তো লৈ লৈছো খাবৰ কাৰণে মাজলৈ মই এনেকৈ দিবলৈ চেষ্টা কৰো বেয়া হলে বেয়া কমেণ্ট নিদিব তো আজিলৈ আহিছো দেই গাইস বাই বাই